মই এপলিনা টাইমেটৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছো আৰু লৈ আহিছো এই মুহূৰ্তত এটা ভাল খবৰ ৰাজ্যবাসীৰ বাবে কিয়নো অপেক্ষাৰ এতিয়া অন্ত পৰিল আপোনাৰ হাতত মাত্ৰ আৰু কেইটামান ঘণ্টা আছে এই কেইটা ঘণ্টাৰ পিছতে আপুনি ভাল খবৰ লাভ কৰিব অৰ্থাৎ 1 ফেব্ৰুৱাৰী পুৱা 10 বজাৰ লগে লগে ৰাজ্যবাসীয়ে ভাল খবৰ লাভ কৰিব ৰাজ্যৰ লাখ লাখ জনসাধাৰণে যি দিনটোৰ বাবে আসলতে বাট চাই থাকে সেই সকল লোকৰ বাবে এই ভাল খবৰ যি সকল লোকৰ হাতত ৰেচন কাৰ্ড আছে তেওঁলোকৰ বাবে ভাল খবৰ কাইলৈ পুৱা 10 বজাৰ পৰা আৰম্ভ কৰি 10 তাৰিখ পৰ্যন্ত লাভ কৰিব এই ভাল খবৰ আপুনি কেনে ধৰণে লাভ কৰিব আৰু কোনে কোনে এই ভাল খবৰ লাভ কৰিবলৈ সক্ষম হ'ব আমি লৈছো টাইমেটৰ দৰ্শকৰ বাবে এই মুহূৰ্তত এই গুৰুত্বপূৰ্ণ খবৰ অৱশেষত লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ বাবে আহি গ'ল এটা ভাল খবৰ ৰাজ্যবাসীৰ বাবে 1 ফেব্ৰুৱাৰীৰ দিনটো হৈ পৰিব এটা বিশেষ দিন আৰু মাত্ৰ হাতত কেইটামান ঘণ্টা বাকি আছে আপুনি ভাল খবৰ লাভ কৰিবলৈ সক্ষম হ'ব দৰিদ্ৰ পৰিয়ালৰ বাবে কোনো কাৰণতে আপোচ নকৰে চৰকাৰৰ তৰফৰ পৰা যাৰ বাবে বিশেষ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কাইলৈৰ পৰা আৰম্ভ হ'ব অন্ন সেৱা দিন 1 ফেব্ৰুৱাৰীৰ দিনটোৱে আপোনাৰ বাবে খুবেই গুৰুত্বপূৰ্ণ এটা দিন হ'ব 1 ফেব্ৰুৱাৰী পুৱাৰে পৰা 10 ফেব্ৰুৱাৰীলৈকে লাখ লাখ হিতাধিকাৰীয়ে লাভ কৰিব ৰেচন 1 ফেব্ৰুৱাৰীৰ দিনটো সেইভাবে সকলোৰে বাবে হ'ব বিশেষ দিন নতুনকৈ কাৰ্ড পোৱা হিতাধিকাৰীসকলেও লাভ কৰিব ৰেচনৰ সামগ্ৰী মনত ৰাখক 1 ফেব্ৰুৱাৰীৰ দিনটো ৰেচনৰ সামগ্ৰীক লৈ কোনো দোকানীয়ে কৰিব নোৱাৰিব খেলিমেলি সামান্য বিসংগতি পালে জেললৈ যাব লাগিব সেইগৰাকী ৰেচনৰ দোকানী 1 গ্ৰামো দৰিদ্ৰক চাউল কমকৈ দিব নোৱাৰিব ৰেচন দোকানীয়ে দৰিদ্ৰ পৰিয়ালে এটা অভিযোগ দিলে জেললৈ যাব লাগিব ৰেচনৰ দোকানী এতিয়া সাৱধান হওক চাউল কমকৈ দিলে গ্ৰহণ নকৰিব চাউল যদি আপোনাক ৰেচনৰ দোকানীয়ে চাউল কমকৈ দিছে তেনেহলে কোনো কাৰণত আপুনি সেই চাউল নলব লগে লগে অভিযোগ দিয়ক মনত ৰাখিব ৰেচনৰ চাউল সংগ্ৰহ কৰাৰ সময়ত দিয়ক ফিংগাৰপ্ৰিন্ট আৰু যিমান ৰেচন আপুনি সংগ্ৰহ কৰিছে সেই অনুপাতে গ্ৰহণ কৰক আপোনাৰ ৰচিদ ফিংগাৰপ্ৰিন্ট দিহে সংগ্ৰহ কৰিব লাগিব ৰচিদ ই-পোষ্ট মেচিনৰ দ্বাৰা দিয়া ৰচিদ ল'ব লাগিব হিতাধিকাৰীয়ে প্ৰতিটো মুহূৰ্ততে প্ৰয়োজন হ'ব সেই ই-পোষ্ট মেচিনৰ দ্বাৰা দিয়া ৰচিদ 10 তাৰিখলৈকে দিনজোৰাকৈ খোলা ৰাখিব লাগিব ৰেচনৰ দোকান সুলভ মূল্যৰ এজেণ্টেও মানিব লাগিব এই নিয়ম মন্ত্ৰী ৰঞ্জিত দাসৰ ডাঙৰ ঘোষণা ৰেচন সংগ্ৰহক লৈ ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে আৰু ৰেচন প্ৰদানক লৈ সুলভ মূল্যৰ এজেণ্টৰ বাবেও আহি গ'ল কেইবাটাও ডাঙৰ নিৰ্দেশ ৰঞ্জিত কুমাৰ দাসে ইতিমধ্যে মন্তব্য কৰিছে এই সন্দৰ্ভত এটা ভাল খবৰ ফেব্ৰুৱাৰী 1 তাৰিখৰ পৰাই ৰাজ্যবাসীয়ে লাভ কৰিবলৈ সক্ষম হ'ব কাইলৈ পুৱা 10 বজাৰ পৰাই আপুনি ভাল খবৰ লাভ কৰিবলৈ সক্ষম হ'ব আৰু 10 তাৰিখ পৰ্যন্ত ৰাজ্যবাসীৰ বাবে এক প্ৰকাৰ ভাগ্য উদয় হ'ব দৰিদ্ৰ লোকৰ বাবে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছিল আৰু এক মূল্যৱান নথি প্ৰত্যেকৰে হাতে হাতে প্ৰদানৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছিল আৰু সেইমতে ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ মন্ত্ৰীসকল গৈ মুখ্যমন্ত্ৰী গৰাকীও নিজে বিভিন্ন স্থানত উপস্থিত হৈ ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ লোকৰ হাতত দিছিল ৰেচন কাৰ্ড অৰ্থাৎ পৰিয়াল পৰিচয় পত্ৰ এই পৰিয়াল পৰিচয় পত্ৰখন আপোনাৰ বাবে খুবেই মূল্যৱান সম্পত্তি 1 তাৰিখৰ পৰা 10 তাৰিখত ভাল খবৰ পোৱাৰ সমান্তৰালভাৱে এই ৰেচন কাৰ্ডখন যদি আপোনাৰ সক্ৰিয় হৈ থাকে তেনেহলে আপুনি চৰকাৰৰ সকলো সা-সুবিধা লাভ কৰিব বিশেষকৈ ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালৰ যোগ্য মহিলাগৰাকীয়ে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন প্ৰতি মাহে তেওঁৰ বেংক একাউণ্টত পোনে পোনে চৰকাৰৰ তৰফৰ পৰা প্ৰদান কৰা হ'ব ধন আৰু ইয়াৰ উপৰিও সুলভ মূল্যৰ এজেণ্টে মনত ৰাখিব লাগিব এই 1 তাৰিখৰ পৰা 10 তাৰিখৰ দিনটো কিয়নো এই দিন কেইটাত দিনজোৰাকৈ দোকান খোলা ৰাখিব লাগিব সুলভ মূল্যৰ এজেণ্টে কোনো কাৰণতে দৰিদ্ৰ জনসাধাৰণক এতিয়া ঠগ প্ৰবঞ্চনা কৰিব নোৱাৰিব সুলভ মূল্যৰ এজেণ্টে কোনো কাৰণত 1 কিলোকৈও চাউল কমকৈ দিব নোৱাৰিব দৰিদ্ৰ জনসাধাৰণক কোনো লোকে যদি কাইলৈ পুৱা 10 বজাৰ পৰা আৰম্ভ কৰি বা 10 তাৰিখৰ ভিতৰত এই বিশেষ 10টা দিনত আপুনি যদি মোনা লৈ গৈ সুলভ মূল্যৰ এজেণ্টৰ দোকানৰ পৰা উভতি আহিব লগীয়া হৈছে তেনেহলে আপুনি লগে লগে অভিযোগ দিয়ক ৰাজ্য চৰকাৰৰ তৰফৰ পৰা হেল্পলাইন নম্বৰ মুকলি কৰি দিয়া হৈছে প্ৰতিগৰাকী দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা লোকৰ বাবে জনসাধাৰণৰ বাবে যিসকলৰ হাতে হাতে ৰেচন কাৰ্ড আছে গতিকে তেওঁলোকে মনত ৰাখি লওক সেই নম্বৰটো আৰু লগে লগে আপুনি অভিযোগ দিয়ক প্ৰথম কথা আপুনি যদি দোকানলৈ যোৱাৰ সময়ত সুলভ মূল্যৰ এজেণ্টে দোকান খোলা ৰখা নাই আপোনাক যদি সময়মতে ৰেচনৰ সামগ্ৰী যোগান ধৰা নাই তেনেহলে আপুনি লগে লগে ফোন কৰি অভিযোগ দিয়ক এটা মাত্ৰ ফোন কৰক আৰু লগে লগে আপোনাৰ অভিযোগৰ ভিত্তিতে ব্যৱস্থা গ্ৰহণ কৰিব সংশ্লিষ্ট বিভাগৰ তৰফৰ পৰা কোনো কাৰণত আপোচ কৰা নহব দুৰ্নীতি কোনো কাৰণত সহ্য নকৰে চৰকাৰে দৰিদ্ৰ লোকসকলে নিজৰ প্ৰাপ্য যাতে লাভ কৰে তাৰ বাবে চৰকাৰৰ তৰফৰ পৰা ব্যৱস্থা গ্ৰহণ কৰিছে গতিকে সকলো জনসাধাৰণে এই সুবিধা সময়মতে লাভ কৰিবই লাগিব আৰু ইয়াৰ উপৰিও অন্তোদয় অন্ন যোজনাৰ অধীনত প্ৰতিগৰাকী ৰেচন কাৰ্ডৰ
পৰিয়ালে পৰিচয় পত্ৰৰ থকা পৰিয়ালসমূহে ৩৫ কিলোগ্ৰামকৈ চাউল লাভ কৰিব আৰু যিসমূহ অগ্ৰাধিকাৰ পৰিয়াল আছে প্ৰতিজন সদস্যৰ প্ৰতি ৫ কিলোকৈ চাউল লাভ কৰিব আৰু সেইমতে যদি আপোনাক চাউল যোগান নধৰে তেনেহ'লে আপুনি লগে লগে অভিযোগ দিব পাৰিব কিয়নো ৩৫ কিলো পোৱা অন্ত্যোদয় অন্ন যোজনাৰ অধীনৰ হিতাধিকাৰীসকলে ৩৫ কিলোৱে চাউল লাভ কৰিব লাগিব আৰু ফিংগাৰপ্ৰিণ্ট দি যি ইপিঅ'ছ মেচিনৰ দ্বাৰা আপুনি ৰচিদ ল'ব সেই ৰচিদটোতো সেই নিৰ্দিষ্ট চাউলৰ কথাই উল্লেখ থাকিব লাগিব আৰু ইপ'ছ মেচিনৰ দ্বাৰা কিন্তু আপুনি ফিংগাৰপ্ৰিণ্ট দি ৰচিদ ল'বলৈ নাপাহৰিব সেই ৰচিদটো প্ৰতিটো সময়তে আপোনাক প্ৰয়োজন হ'ব আমি ইতিমধ্যে উল্লেখ কৰিছোঁ যে বৰ্তমান সময়ত এই পৰিয়াল পৰিচয় পত্ৰ অৰ্থাৎ ৰেচন কাৰ্ডটো আপোনাৰ বাবে খুবেই মূল্যৱান এক প্ৰকাৰ নথি আপোনাৰ কাৰণে আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড পেন কাৰ্ড যিমান প্ৰয়োজনীয় নথি আপোনাৰ বাৰ্থ চাৰ্টিফিকেটখন যিমান প্ৰয়োজনীয় নথি আৰু সমান্তৰালভাৱে প্ৰয়োজনীয় নথি হৈছে আপোনাৰ বাবে এই ৰেচন কাৰ্ডটো যিকোনো মুহূৰ্ততে আপুনি এই সুবিধা লাভ কৰিব ৰেচন কাৰ্ডটোৰ জৰিয়তে আপোনাৰ হাতত এটকাও টকা নোহোৱাকৈ আপুনি চিকিৎসালয়লৈ গ'লেও বিনামূলীয়া চিকিৎসা লাভ কৰিব এতিয়া সকলো চিকিৎসালয়তে যাতে ৰেচন কাৰ্ড থকা হিতাধিকাৰীয়ে বিনামূলীয়া চিকিৎসা লাভ কৰে তাৰ বাবেও চৰকাৰৰ তৰফৰ পৰা ব্যৱস্থা গ্ৰহণ কৰিছে গতিকে আপুনি কোনো কাৰণত সুযোগ এৰি নিদিব আপোনাৰ ৰেচন কাৰ্ডটো সক্ৰিয় কৰি ৰাখক নিৰ্দিষ্ট দিনকেইটাত আপুনি সদায় দোকানলৈ যাওক আৰু নিজৰ সামগ্ৰী ক্ৰয় কৰি আনক ১ৰ পৰা ১০ তাৰিখৰ এই 10টা দিনৰ ভিতৰত আপুনি যিকোনো এটা দিনত গৈ আপোনাৰ প্ৰাপ্য ৰেচন লৈ আহক অন্ত্যোদয় অন্ন যোজনাৰ অধীনৰ হিতাধিকাৰীয়ে আনক ৩৫ কিলো চাউল আৰু সুলভ মূল্যৰ এজেণ্টেও দিব লাগিব সমানেই চাউল ৩৫ কিলোকৈ ১ কিলোগ্ৰামো যদি বা ১ গ্ৰামো কমকৈ দিয়ে তেনেহ'লে কিন্তু জেললৈ যাব লাগিব সুলভ মূল্যৰ এজেণ্ট ঠিক একেধৰণে অগ্ৰাধিকাৰ পৰিয়ালসমূহক প্ৰতিটো পৰিয়ালকে প্ৰতিজন সদস্যই প্ৰতি ৫ কিলোকৈ চাউল যোগান ধৰিব লাগিব এতিয়াৰ পৰা সুলভ মূল্যৰ এজেণ্টে নিগনিয়ে নষ্ট কৰাই হওক বা যাতায়াতৰ মাচুল হিচাপে হওক শ্ৰমিকৰ মাচুল হিচাপে হওক কোনো কাৰণতে কোনো ধৰণৰ মাচুল কাটিব নোৱাৰিব সুলভ মূল্যৰ এজেণ্টে হিতাধিকাৰীসকলৰ পৰা আৰু ৰঞ্জিত কুমাৰ দাসে এই সন্দৰ্ভত সুলভ মূল্যৰ এজেণ্টসকলৰ বাবে আৰু ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে কেইবাটাও বিশেষ ঘোষণা কৰিছিল কিদৰে অভিযোগ দিব পাৰিব সেই সন্দৰ্ভত মন্তব্য আছে আমি মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম মানে কি যেহেতু 5 কেজি পাব লাগে কিন্তু গ্ৰাহকে বা হিতাধিকাৰীয়ে পাইগে মাত্ৰ 4.5 কেজি কিয় লয় 4.5 কিলো কাৰণ আজিকালি যেহেতু চুইচ টিপিলেহে ল'ব পাৰে তেওঁ যদি নোলোৱাকৈ থাকে আমি তেখেতক ধৰিম নহয় মানুহজনে কিয় লোৱা নাই 4.5 কিয় লয় তেখেতৰ দোষ আছে যোনে লয় তেখেতৰ দোষ আছে কাৰণ আমি যেহেতু এটা মেচিন চিষ্টেম কৰিছোঁ যদি সকলো মানুহে যদি নলয় যেতিয়া আমাৰ চাব ফুড এণ্ড চিভিল চাপ্লাই ক'ব যে আপোনাৰ 100টা পৰিয়ালৰ কাৰ্ড আছিলে কাৰণ আমি যেহেতু অন্ন সেৱাৰ দিন ঠিক কৰিছোঁ 1ৰ পৰা 10 তাৰিখ 10 তাৰিখ যেতিয়া পাৰ হ'বগৈ তেতিয়া হাহাকাৰ লাগি যাব তাক 11 তাৰিখে ধৰিব নহয় ফুড এণ্ড চিভিল চাপ্লাই যে আপুনি 10 তাৰিখ পাৰ হৈ গ'ল আপোনাৰ তাত কিয় চাউলখিনি লোৱা নাই তেতিয়া ৰাইজে যদি সকলোৱে যদি যিমানবোৰ গ্ৰাহক আছে সকলোৱে যদি 4.5 কেজি যিসকলে দিয়ে তেওঁলোকৰ পৰা যদি নোলোৱাকৈ যদি থাকে অট'মেটিকলি ফচি যাব তাত এনকুৱাৰী কৰাৰ কোনো প্ৰয়োজন নাই নহয় ছাৰ যিখিনি চাউল দিয়ে গ্ৰাহকক সেই চাউলখিনি যিখিনি বেয়া আহে সেইখিনি গ্ৰাহকৰ লগতে থাকে কিন্তু ৰিটাৰ্ণ কোনো আমি দেখাই নাই আৰু চাউল আপোনাৰ চাউল এনেকৈ আপুনি মোহাৰিলে গুৰি হৈ পিঠাগুৰি হৈ প্লাষ্টিক টাইপৰ চাউল আহে এইটো প্লাষ্টিক টাইপৰ এই কথাটো নাই উপঙিব এইটো ভাল কিছুমান তাত যেনেকুৱাকৈ এটা উদাহৰণ মই কৈ আছোঁ আগতে নিমখ খাইছিলোঁ আমি প্ৰায় 30 বছৰ ধৰি দেখিছোঁ নিমখৰ লগত আমি আয়ডিন মিহলাই দিওঁ আৰু সেইটো নাম হৈছে আয়ডাইজ চল্ট আৰু এই আয়ডাইজটো কিয় মিহলাই দিয়া হৈছে আগতে গলৰ যিটো ঘেক বেমাৰ আছে আয়ডিনৰ অভাৱৰ কাৰণে গল ফুলা যিটো বেমাৰ আছিলে আজিকালি সেইটো নহয় কাৰণ কিয় মানুহে এতিয়া চাফিচিয়েণ্ট আয়ডিন পাই আছে ঠিক তেনেকুৱাকৈ ভিটামিন ফ্লৰিক এচিডকে আদি কৰি আমি এটা বিশেষ টাইপৰ চাউল প্ৰস্তুত কৰিছোঁ আৰু সেইটো FRK বুলি কয় ফৰ্টিফাইড ৰাইচ বুলি কয় আৰু সেইটো 1 কিলো ৰাইচ আমি 99 কেজিৰ লগত মিহলাই দিওঁ আৰু সেই মিহলাই দিয়া যিখিনি আছে সেইখিনি আকৌ পানীত যেতিয়া ধুলে কিছু সময় উপঙি উঠে মানুহে সেইটো আকৌ ভাবে প্লাষ্টিক চাউল বুলি ভাবে এই কাহিনীটো পুৰণা হৈ গৈছে এইটো চাউলটো খেতি কৰা চাউল নে প্ৰস্তুত কৰাৰ কথা ক'লে কোনটো নাই প্ৰস্তুত কৰা হয় ইয়াতে ভিটামিন মিনাৰেলছ ফলিক এচিড দি পেলাই চাউলৰ গুড়িজাতীয় বস্তুৰে এইটো মানে প্ৰস্তুত কৰা হয় ঠিক আছে এইটো বাহিৰৰ পৰা ক'ব লাগিব আৰু ছাৰ মানে কি যেহেতু 5 কেজি পাব লাগে কিন্তু গ্ৰাহকে বা হিতাধিকাৰীয়ে পাইগে মাত্ৰ 4.5 কেজি কিয় লয় 4.5 কিলো কাৰণ আজিকালি যেহেতু চুইচ টিপিলেহে ল'ব পাৰে তেওঁ যদি নোলোৱাকৈ থাকে আমি তেখেতক ধৰিম নহয় মানুহজনে কিয় লোৱা নাই 4.5 কিয় লয় তেখেতৰ দোষ আছে যোনে লয় তেখেতৰ দোষ আছে কাৰণ আমি যেহেতু এটা মেচিন চিষ্টেম কৰিছোঁ
যদি সকলো মানুহে যদি নলয়, যেতিয়া আমাৰ ফুড এণ্ড চিভিল চাপ্লাই ক'ব যে আপোনাৰ 100টা পৰিয়ালৰ কাৰ্ড আছিলে, কাৰণ আমি যিহেতু অন্ন সেৱাৰ দিন ঠিক কৰিছোঁ 1ৰ পৰা 10 তাৰিখ, 10 তাৰিখ যেতিয়া পাৰ হ'বগৈ তেতিয়া হাহাকাৰ লাগি যাব, তাক 11 তাৰিখে ধৰিব নহয় ফুড এণ্ড চিভিল চাপ্লাই যে আপুনি 10 তাৰিখ পাৰ হৈ গ'ল, আপোনাৰ তাত কিয় চাউলখিনি লোৱা নাই। তেতিয়া ৰাইজে যদি সকলোৱে যদি যিমানবোৰ গ্ৰাহক আছে সকলোৱে যদি 4.5 কেজি যিসকলে দিয়ে তেওঁলোকৰ পৰা যদি নোলোৱাকৈ যদি থাকে অট'মেটিকলি ফচি যাব, তাত এনকুৱাৰী কৰাৰ কোনো প্ৰয়োজন নাই। নহয় ছাৰ, যিখিনি চাউল দিয়ে গ্ৰাহকক সেই চাউলখিনি যিখিনি বেয়া আহে সেইখিনি গ্ৰাহকৰ লগতে থাকে, কিন্তু ৰিটাৰ্ণ কোনো আমি দেখাই নাই। আৰু চাউল আপোনাৰ চাউল এনেকৈ আপুনি মোহাৰিলে গুৰি হৈ পিঠাগুৰি হৈ প্লাষ্টিক টাইপৰ চাউল আহে। এইটো প্লাষ্টিক টাইপৰ এই কথাটো নাই উপঙিব। এইটো ভাল কিছুমান তাত যেনেকুৱাকৈ এটা উদাহৰণ মই কৈ আছোঁ। আগতে নিমখ খাইছিলোঁ আমি প্ৰায় 30 বছৰ ধৰি দেখিছোঁ নিমখৰ লগত আমি আয়ডিন মিহলাই দিওঁ, আৰু সেইটো নাম হৈছে আয়ডাইজ চল্ট। আৰু এই আয়ডাইজটো কিয় মিহলাই দিয়া হৈছে, আগতে গলৰ যিটো ঘেক বেমাৰ আছে আয়ডিনৰ অভাৱৰ কাৰণে গল ফুলা যিটো বেমাৰ আছিলে, আজিকালি সেইটো নহয়, কাৰণ কিয় মানুহে এতিয়া চাফিচিয়েণ্ট আয়ডিন পাই আছে। ঠিক তেনেকুৱাকৈ ভিটামিন ফলিক এচিডকে আদি কৰি আমি এটা বিশেষ টাইপৰ চাউল প্ৰস্তুত কৰিছোঁ, আৰু সেইটো FRK বুলি কয়, ফৰ্টিফাইড ৰাইচ বুলি কয়। আৰু সেইটো 1 কিলো ৰাইচ আমি 99 কেজিৰ লগত মিহলাই দিওঁ, আৰু সেই মিহলাই দিয়া যিখিনি আছে সেইখিনি আকৌ পানীত যেতিয়া ধুলে কিছু সময় উপঙি উঠে। মানুহে সেইটো আকৌ ভাবে প্লাষ্টিক চাউল বুলি ভাবে। এই কাহিনীটো পুৰণা হৈ গৈছে। এইটো চাউলটো খেতি কৰা চাউল নে প্ৰস্তুত কৰাৰ কথা ক'লে? কোনটো? নাই প্ৰস্তুত কৰা, এইটো ইয়াতে ভিটামিন মিনাৰেলছ ফলিক এচিড দি পেলাই চাউলৰ গুড়ি জাতীয় বস্তুৰে এইটো মানে প্ৰস্তুত কৰা হয়। ঠিক আছে, এইটো বাহিৰৰ পৰা আহে ক'ব লাগিব। আৰু ছাৰ মানে কি যিহেতু 5 কেজি পাব লাগে, কিন্তু গ্ৰাহকে বা হিতাধিকাৰীয়ে পায়গৈ মাত্ৰ 4.5 কেজি। কিয় লয় 4.5 কিলো? কাৰণ আজিকালি যিহেতু চুইচ টিপিলেহে ল'ব পাৰে, তেওঁ যদি নোলোৱাকৈ থাকে আমি তেখেতক ধৰিম নহয় মানুহজনী কিয় লোৱা নাই, 4.5 কিয় লয়, তেখেতৰ দোষ আছে, যোনে লয় তেখেতৰ দোষ আছে। কাৰণ আমি যিহেতু এটা মেচিন ছিষ্টেম কৰিছোঁ, যদি সকলো মানুহে যদি নলয়, যেতিয়া আমাৰ ফুড এণ্ড চিভিল চাপ্লাই ক'ব যে আপোনাৰ 100টা পৰিয়ালৰ কাৰ্ড আছিলে, কাৰণ আমি যিহেতু অন্ন সেৱাৰ দিন ঠিক কৰিছোঁ 1ৰ পৰা 10 তাৰিখ, 10 তাৰিখ যেতিয়া পাৰ হ'বগৈ তেতিয়া হাহাকাৰ লাগি যাব, তাক 11 তাৰিখে ধৰিব নহয় ফুড এণ্ড চিভিল চাপ্লাই যে আপুনি 10 তাৰিখ পাৰ হৈ গ'ল, আপোনাৰ তাত কিয় চাউলখিনি লোৱা নাই।